Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's analysis. Today's message is about honesty. No legacy is so rich as honesty, and the speaker is William Shakespeare. যিখন আমাৰ GS4 ethics paper হয় তাতে যদি honesty ওপৰত আপোনাৰ question আহে এই কোডটো আপোনালোকে ইউজ কৰিব পাৰিব আৰু তেনেকুৱা related এটা question মই আপোনাৰ ইয়াতে include কৰিছো এটো 2019 UPSC ত আহি গৈছে previous year questions বিলাক আপোনালোকে এতিয়াৰ পৰা preparation কৰক তেতিয়া আপোনালোকৰ কি হ'ব এটা আইডিয়া আহিব যে কেনেকুৱা question আহে আৰু তেনেকে কিছুমান আপোনাৰ syllabus topics cover হৈ থাকিব আইডিয়াৰ লগতে আপোনালোকৰ topics coverৰ যেটো মানে দুটা গোল সেই দুটা গোল আপোনাৰ ফুলফিল হৈ গৈ থাকিব হেকাৰণে মই ট্ৰাই কৰি আছো যাতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি আপোনালোকৰ কভাৰ হৈ গৈ থাকে ঠিক আছে সো ট্ৰাই কৰিব যাতে ডেইলি গোটেখিনি নহলেও এটাকে যাতে আনসাৰ আপোনালোকে পোষ্ট কৰিব পাৰে ঠিক আছে সো কোৱেশ্চনটো আপোনাৰ এটো এথিক্সৰে কোৱেশ্চন হয় আপোনালোকে পঢ়িব কিবা বুজি যদি নাপায় মোক টেলিগ্ৰামত আপোনালোকে মেসেজ কৰিব ঠিক আছে come to the next article architect of modern India which is about our former prime minister Manmohan Singh Dr. Manmohan Singh so recently he passed away সকলোৱে গম পাইছে 26 ডিসেম্বৰৰ দিনাখন তেখেতৰ মৃত্যু হৈছে আৰু তেখেতৰ কেতিয়া জন্ম হৈছে মনত ৰাখিব 26 সেপ্টেম্বৰ ডেট দুটা সেমে হয় 26 মাহ দুটা মনত ৰাখিব because আপোনালোকৰ statement wise যদি question আহে আপোনাৰ 26 টো যদি অকল মনত থাকে আৰু যদি মানটো মনত নাথাকে তেতিয়া অলপ প্ৰবলেম হ'ব পাৰে হেকাৰণে মান দুটা at least মনত ৰাখিব ঠিক আছে সো 1932 তেওঁৰ জন্ম হৈছিলে এখন ভিলেজ গা হিখনৰ নাম আৰু এতিয়া সেই ভিলেজখন পাকিস্তানত আছে আৰু তেওঁ ডক্টৰেট ডিগ্ৰী কৰ পৰা পাইছিলে ইউনিভাৰ্সিটি অফ অক্সফোৰ্ড ওকে তেখেত 14th প্ৰাইম মিনিষ্টাৰ আছিলে পিৰিয়ডটো মনত ৰাখিব আৰু কিমান নম্বৰ আছিলে হেটো মনত ৰাখিব 14th প্ৰাইম মিনিষ্টাৰ আৰু 2004 ৰ পৰা 2014 লৈকে তেওঁৰ মানে টাৰ্ম আছিলে আৰু তাৰ আগত তেখেতে ফাইনেন্স মিনিষ্টাৰো হৈছিলে during prime ministership of Narasimha Rao ঠিক আছে এখিনি কথা মনত ৰাখিব এটা চাওক ট্ৰিবিউন খনত যিখিনি ইনফৰমেশন আহিছে তাক যদি মই ভাগকে চাব যাও বস্তুখিনি ধুনিয়াকে এটা আমি মানে পাৰ্ট ওয়াইজ বস্তুবিলাক আমি ভগাই লব পাৰো আৰু পাৰ্ট ওয়াইজ ভগাই ললে বস্তুবিলাক কি হয় আপোনালোকৰ মনত ৰাখিবও ইজি হয় আৰু আনসাৰটো জুনে চেক কৰিব তেখেতৰো চাবলে ইজি হৈ যায় একাৰণে ডাইমেনশনস বিলাক মেনশন কৰি দিলে ভাল হয় সো ফাৰ্স্ট ডাইমেনশন হিয়াৰ বিকজ মানে তেখেতে কি হয় তেখেতে মানে ইকোনমিক ৰিফৰ্ম কৰাৰ কাৰণে মেইনলি তেখেত বহুত কি হয় মানে আমাৰ প্ৰাইম মিনিষ্টাৰৰ লগতে সেই সাইটৰ পৰা তেখেতে বহুতখিনি মানে মানুহে জানে আৰু এজন কি এজন এক্সপাৰ্ট ইকোনমিষ্ট বুলি ওকে সো ইকোনমিক ৰিফৰ্মছৰ বিষয়ে ভালকে জানি লব সো হি চ্যাম্পিয়ন দ্য লিবাৰেলাইজেশন ইউ নো LPG বিষয়ে কম কেতিয়াবা বাৰু সো হে LPG যেটো লিবাৰেলাইজেশন হি চ্যাম্পিয়ন দ্যাট লিবাৰেলাইজেশন okay through which India opened its doors to global trade আগতে ক্লোজড ইকোনমি হৈ আছিল আমাৰ ইন্ডিয়াৰ ইকোনমিখন সো মানে গ্লোবালাইজেশনটো হোৱা নাছিলে ওকে সো লাহে লাহে কি কৰিলে তেখেতে গম পালে যে এনেকে থাকিলে কি হ'ব আমাৰ ইকোনমিখন মানে ৰৈ যাব
আমাৰ চাইনা আৰু ইণ্ডিয়া একেলগে মানে ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছে কিন্তু চাইনাখন কিয় ইমান আগুৱাই গ'ল আমাৰ ইণ্ডিয়াতকে বিকজ তেওঁলোকে অপেন ইকনমি বহুত আগৰ পৰাই ফলো কৰিছে গতিকে সেইবিলাক ভাবি চিন্তি গম পালে যে আমি যদি নিজৰ ভিতৰতে এইবিলাক কৰি থাকো কেতিয়াও আমি বাহিৰৰ লগত ট্ৰেড নকৰো তেতিয়াহ'লে কি হ'ব আমি বন্ধ হৈ যাম হয়নে আপোনাৰ মানে আপুনি যদি নিজৰ মাজতে সদায় থাকে প্ৰেক্টিকেল লাইফতো ভাবি চাব পাৰে যদি কাৰো লগত আপুনি আইডিয়াজ শ্বেয়াৰ নকৰে তেতিয়া আপোনাৰ নলেজটো সদায় কি হৈ থাকিব লিমিটেড হৈ থাকিব কেতিয়াও গম নাপাব কম্পিটিশনটো হয়নে সেইকাৰণে যে কি কৰে মানুহে সদায় বস্তুবিলাক আপডেটেড হৈ থাকে ওকে সেইটোতে ৰিয়েলাইজ কৰি পেলাই তেখেতে এইটো ইকনমিখন আমাৰ ওপেন ইকনমি বনালে গ্লোবেল ট্ৰেড ষ্টাৰ্ট কৰিলে ফৰেইন ইনভেষ্টমেন্টৰ কাৰণে বেলেগ কান্ট্ৰিজ বিলাকক ইনভাইট কৰিলে আৰু এনেকে কি হ'ল আমাৰ কান্ট্ৰিখনো লাহে লাহে গ্ৰো কৰিলে ঠিক আছে সো ইয়াতে আপোনাৰ FDI ওকে ফৰেষ্ট ডাইৰেক্ট ইনভেষ্টমেন্ট যেটো নেকি আপোনাৰ যেটো ফৰেইন ইনভেষ্টমেন্টৰ কাৰণে তেখেতে কি কৰিছিলে ইনভাইট কৰিছিলে তেতিয়া সেই ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্ট তাৰ পিছতে ৰূপী ডিভ্যালুৱেশ্যন এনেকুৱা ধৰণৰ টাৰ্ম বিলাক আপোনালোকে ইকনমিক্সত পঢ়িব because these concepts are very much important FDI FII মানে তাৰ পিছত কি হ'ল মানে কি কয় লিবাৰেলাইজেশ্যন এইবিলাক ফলো কৰাৰ পিছত আপোনাৰ আমাৰ ইণ্ডাষ্ট্ৰিয়েল যেটো সিনাৰিও হেতু মডাৰ্নাইজড হ'ল আৰু সেই মডাৰ্নাইজেশ্যন হোৱাৰ ফলত আমাৰ ইণ্ডিয়াখন ফিনান্সিয়ালি গ্ৰো কৰিলে and emerged as one of the world's largest and fastest growing economies okay so এনেকে কি কৰিলে গ্ৰো কৰিলে আৰু বহুতখিনি পভাৰ্টি ৰিলেটেড ইস্যুজ নাইকিয়া কৰিলে standard of living to upliftment কৰিলে ঠিক আছে সো চাও ইকনমিক ৰিফৰ্মছ খিনি ধুনিয়াকে ইয়াতে মানে include হৈ থাকিলে ইয়াতে next ahok apuni social reforms ot his administration worked diligently to enhance education healthcare and social security যে অকল ইকনমিক ৰিফৰ্মছ কৰিয়ে তেখেতে বহি থকা নাছিলে মানে he thought from the all dimensions education healthcare social security যিখিনি নেকি মানুহৰ বেসিক মানে কি হয় মানে আপোনাৰ ইম্পৰ্টেন্স হয় মানে for getting a good life for getting a standard life সেইখিনি তেও ভাবিছিলে সেইকাৰণে তেও কেনেকুৱা ধৰণৰ এক্ট আনিছিলে NFSA National Food Security Act Mahatma Gandhi National Rural Employment Guarantee Act সকলোৱে জানে যাতে সোসাইটি খনত এটা ইকুৱেলিটিৰ সৃষ্টি হয় সকলোৱে সমানে এনেকুৱা ধৰণৰ at least যিখিনি আপোনাৰ most important for a good life education healthcare বা আপোনাৰ বাকি যিবিলাক সোশিয়াল ধৰক নিডস থাকে সেইবিলাক যাতে পুৰাব পৰাকে মানুহখিনি at least চলি থাকিব পাৰে হেনেকুৱা ধৰণৰ কিছুমান ৰিফৰ্ম আনিবলৈ তেও ট্ৰাই কৰিছিলে এথিক্যালিও মানুহজন কি আছিল খুব আপোনাৰ কনসিয়াস আছিল he worked to ensure transparency in the functioning of the government institutions okay যাতে গভৰ্ণমেন্টৰ কামবিলাক ট্ৰান্সপাৰেন্ট হয় মানে যেটো আপোনাৰ এটো পাৰ্টিসিপেটৰি গভৰ্নেন্স যেটো মই কৈ থাকো পাৰ্টিসিপেটৰি গভৰ্নেন্স এটোটো তেও খুব গুৰুত্ব দিছিলে he wanted that for better governance a system of check and balance must be in place for which the Right to Information Act was Right to Information Act came during his period okay so tekhetor samoyate Right to Information Act khono ahile jetu niki amar ethical governance or eta main pillar hoy amar India tar pisot sabo global responsibility karone kaam korisile teo commitment to inclusive growth and his impressive understanding of global issues which led to the signing of the Indo-US 123 nuclear agreement okay aru Assamor khetrot tekhete ki hoisile he was first elected to the Rajya Sabha in 1991 from Assam hone so enekwa dhornor data bilak apunaloke kyo collect koribo lage ami ki porikha likhibo goi asu APSC hone APSC to ki Assam Public Service Commission যদি আপুনি কোৱেশ্চন টুত আসাম ৰিলেটেড এটা বা দুটা ডাটা দিব পাৰে
মানে এক্সামিনাৰজন স্যাটিসফাইড হয় যিজনে কপি চেক কৰিব যে অসমৰ বিষয়েও মানে মানুহজন আপডেটেড হৈ আছে ঠিক আছে সো সেই কাৰণে যদি অসম ৰিলেটেড কিবা আনিব পাৰি সেই টপিকটোত তেতিয়া আপোনালোকে নিশ্চয় আনিব লাগে নিশ্চয় ট্ৰাই কৰিব লাগে ঠিক আছে Come to the next article. Oh, ইয়াতেও মই এটা include কৰাইছো. Examine the impact of liberalization on companies owned by Indians. Are they competing with the MNCs, multinational companies? Satisfactorily discuss. Ito UPSC te ahi goise. Try koribo ebilak question. Next article is about causing concern. Yate kar bikhoye koise amar China bikhoye koise. China ki korise? আকৌ এটা এনৰ্মাছ হাইড্ৰপাৱাৰ প্ৰজেক্টৰ কাৰণে এটা প্ল্যানিং বনাইছে আৰু কোট কৰিছে অন দ্য ইয়াৰলুং চাংপো ৰিভাৰ যেটো ৰিভাৰক নেকি আমাৰ ইয়াতে আসামত কি বুলি কয় ব্ৰহ্মপুত্ৰ বুলি কয় মানে ইণ্ডিয়াত যেতিয়া সোমাই তেতিয়া ব্ৰহ্মপুত্ৰ বুলি কয় আৰু সেই ৰিভাৰটো তেওঁলোকে এটা মানে এনেকুৱা ধৰণৰ প্ল্যানিং বনাইছে যেটোৱে নেকি environmental degradation করিব because যেটো জায়গাত তেওঁলোকে প্ল্যান টু বনাইছে হেতু এটা earthquake prone zone হয় কি জায়গা হয়তো নামচা বাৰুৱা সেকশন ঠিক আছে আৰু এইটো যদি মানে প্ৰজেক্টটো যদি হাতত লয় ইন্ডিয়া বাংলাদেশ দুয়োখন কান্ট্ৰিৰে হাৰ্ম হ'ব Okay, flash floodৰ problem হ'ব পাৰে water scarcity problem হ'ব পাৰে because Yarlung Changpor আমি ক'ত আছো downstreamত আছো okay যেতিয়া ড্যামটো দি দিব পানীৰ অভাৱ হৈ যাব পাৰে and you know ব্ৰহ্মপুত্ৰ কি হয় আমাৰ অসমৰ মেইন মানে water resource ব্ৰহ্মপুত্ৰখনে হয় যদি তাতে ড্যাম দি দিয়ে বা তেতিয়া যদি পানীৰ এটা নাটনি হৈ যায় তেতিয়া আমাৰ যেটো ডাউনষ্ট্ৰীম হেতু সাংঘাতিক ধৰণৰ এটা ইফেক্ট পৰিব যেটো নেকি এটা কি হয় মানে আপোনাৰ পেৰেনিয়েলৰ দৰে কাম কৰে ন ব্ৰহ্মপুত্ৰখনে গতিকে হেনেকুৱা এটা প্ৰবলেম হলে আমাৰ এগ্ৰিকালচাৰত বিভিন্ন ধৰণে মানে প্ৰভাৱ পৰিব okay so ইয়াতে কি কৈছে China might in the future weaponize the hydroelectric project either by causing floods or droughts এটো তেওঁলোকে weaponize কৰিব পাৰে যেনেকে string of pearls মানে এতিয়া তেওঁলোকে ড্যামটো ইউজ কৰি পেলাইও weaponize কৰিব পাৰে যাতে ইন্ডিয়া বাংলাদেশ এবিলাকক কি কৰিব পাৰে মানে এটা তেওঁলোকৰ এইবিলাক টেকনিক হয় একচুয়ালি China okay so এই ডেটা বিলাক মনত ৰাখিব China related question আহিলে দিব পাৰিব so ইয়াতে আকৌ এটা question include কৰিছো dam failures are always catastrophic especially on the downstream side resulting in a colossal loss of life and property. Analyze the various causes of dam failures. Give 2 examples of large dam failures. Ito UPSC 2023 ahi goise. And the last important article is year of reading. So amar recently Assam cabinet ki korise year 2025 took year of reading boli declaration korise. কিহৰ কাৰণে to promote the habit of reading among people যাতে মানুহৰ মাজত পঢ়াৰ হেবিটটো গঢ় লৈ উঠে বিশেষকৈ ইউথ খিনিৰ মাজত তাৰ পিছতে আৰু এইটোৱে কি হেল্প কৰিব the economic benefits of yearbooks can be found in tourism through literary festivals and book fairs okay so আপোনাৰ মানুহবিলাক literary festivalত আহিব book fairsত আহিব আৰু আসামখন এটা কেনেকুৱা হ'ব hub for literacy and cultural activities and it may also create opportunities for local writers, publishers and artisans. যে যিসকল writer, publishers তেখেতসকলকো economically যথেষ্টখিনি help কৰিব আৰু এটা strong creative economy গঢ় লৈ উঠিব ঠিক আছে so এইটো এটা খুব ভাল এটা মানে step লোৱা হৈছে আসাম গভৰ্ণমেন্টৰ ফালৰ পৰা okay so আজিৰ কাৰণে এইখিনি important আছিলে আৰু আপোনালোকৰ ডিউটি হল কি এইখিনি পঢ়ক আৰু at least question কেইটা কিন্তু মেইন হয় মানে মই ডেইলি দুটা তিনিটাকে ট্ৰাই কৰিছো question দিবৰ কাৰণে এইখিনি দুটা তিনিটাকে নোৱাৰিলেও এটাকে পাৰিলেও যথেষ্টখিনি আপোনালোকৰ মানে নলেজ গেইন হ'ব okay ট্ৰাই কৰিব
ঠিক আছে? Thank you for watching the video.